জুৰিয়াৰ শংকৰাজান বিদ্যাপীঠলৈ গৌৰৱ সাফল্যৰ জ্যোতিৰে জিলিকিল মাহিন। অসমীয়াত 100% নম্বৰেৰে উজ্বলিল মাহিন চুলতানা। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে জুৰিয়াৰ মাহিন চুলতানা। উদমাৰী শংকৰাজান বিদ্যাপীঠৰ ছাত্ৰী মাহিনে অসমীয়া বিষয়ত লাভ কৰিছে 100 নম্বৰ। মাতৃভাষাৰ প্ৰতি থকা অদম্য হেঁপাহ আৰু কঠোৰ পৰিশ্ৰমৰ বলত এই সফলতা মেধাৱী ছাত্ৰীগৰাকীৰ। মাহিনৰ সফলতাই জিলিকাই তুলিছে শিক্ষানুষ্ঠানখনৰ লগতে সমগ্ৰ জুৰিয়া অঞ্চলটোৰ নাম। মেধাৱী ছাত্ৰীগৰাকীৰ এই কৃতিত্বত আনন্দ প্ৰকাশ শংকৰাজান বিদ্যাপীঠৰ শিক্ষক শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিৰ। আমাৰ বিদ্যালয়ৰ ৰিজাল্ট লৈ আমি যথেষ্ট উৎফুল্লিত। আনন্দৰাম বৰুৱা একাডেমীৰ যিটো কোৰ্চ, সেই কোৰ্চত আমি পঢ়াওঁ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট সফল লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ বিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল পৰীক্ষাত, তাৰ ভিতৰত আমাৰ মাহিন চুলতানা আপোনালোকে ইতিমধ্যে দেখা পাইছে। তাই অসমীয়া বিষয়ত 100ৰ পৰা 100 নম্বৰ পাবলৈ সক্ষম হৈছে। আমাৰ বাকী যিসকল ছাত্ৰ ছাত্ৰী আছিল তাৰ ভিতৰত তম্বিয়াবিল জান্নাত, আনচাৰুল ইছলাম, তেখেত 2জন আৰু মাহিন চুলতানা 3জনে আমাৰ ষ্টাৰ নম্বৰ পাইছে। গতিকে আমি আশা কৰা ধৰণেই আমাৰ বিদ্যালয়ৰ ফলাফল যথেষ্ট ভাল হৈছে। 100ৰ ভিতৰত 100 নম্বৰ পোৱা যথেষ্ট সহজ নহয়, যথেষ্ট কঠিন, কিন্তু আমাৰ মাহিনে সেইখিনি কৰি দেখুৱালে আৰু ইয়াত যথেষ্ট সহায় কৰিছে তেওঁৰ অভিভাৱক অভিভাৱিকাসকল আৰু আমাৰ বিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষক। ভৱিষ্যতে এগৰাকী সুনাগৰিক হৈ সমাজলৈ সেৱা আগবঢ়োৱাৰ লক্ষ্য মাহিনৰ। মোৰ বহুত ভাল লাগিছে, মোৰ আশা কৰা হৈছে ভৱিষ্যতে কি হোৱাৰ সপোন? ডক্টৰ। মোৰ অসমীয়া ছাবজেক্টটো সৰুৰে পৰা বহুত ভাল পাইছিলোঁ। অসমীয়া বিষয়টো মোৰ ফেভৰেটেই হয়। অসমীয়া মই কিতাপ বেছিকৈ পঢ়িছোঁ, ব্যাকৰণ পঢ়িছোঁ, প্ৰত্যেকটো ৰচনাই পঢ়িছোঁ, A to Z লিখিছোঁ। বহুত যিখিনি পঢ়িছোঁ গোটেইখিনি আহিছে। কন্যাৰ কৃতিত্বত সুখী পিতৃ মাতৃ। অসমীয়া বিষয়ৰ প্ৰতি যথেষ্ট আগ্ৰহী মাহিন চুলতানাৰ সফলতা সমাজৰ বাবে এক অনুপ্ৰেৰণা। জুৰিয়াৰ পৰা ছাদ্দাম হুছেইন, প্ৰাগ নিউজ।